নিজৰ সন্তানক ৰক্ষা কৰক। এটা শিশুক সুৰক্ষিত কৰা হোৱা নাছিল। এটা ব্যৱস্থা বিফল হ'ল। এখন স্কুলে বিশ্বাসঘাতক কৰিলে। এয়া কোনো অভিযোগ নহয়, এয়া কোনো আবেদন নহয়, এয়া এক সতৰ্কবাণী। কাৰণ যেতিয়া এখন স্কুল অপমানৰ মঞ্চ হৈ পৰে, যেতিয়া কোনো এটা অনুষ্ঠানৰ বাবে এটা শিশুৰ মৰ্যাদা ছিঙি পেলোৱা হয়, যেতিয়া অক্ষম নামৰ লেভেলৰ অধীনত নিৰ্দোষিতাক বাধ্য কৰোৱা হয়, তেতিয়া সমাজে সকলো স্বাভাৱিক বুলি ভাও ধৰা বন্ধ কৰিব লাগিব। 2016 চনৰ ডিচেম্বৰ মাহৰ 8 বছৰীয়া এজনী ছাত্ৰী হিচাপে স্কুললৈ খোজকাঢ়ি সোমাইছিল। সন্ধিয়ালৈ তাই ভুক্তভোগী হৈ ওলাই আহিছিল। তাই কান্দিলে, তাই ভিক্ষা কৰিলে, তাই নাকচ কৰিলে। তেতিয়াও সিহঁতে তাইক মঞ্চলৈ ঠেলি দিছিলে। হাজাৰ হাজাৰ লোকৰ সন্মুখত পৰিৱেশন কৰিবলৈ বাধ্য হ'ল এটি শিশু। মূৰৰ চাৰিওফালে পিন্ধি থকা ডিচেবল বুলি ফিটা থকা সন্মতিৰ অবিহনে, দয়া নোহোৱাকৈ মানৱতাৰ অবিহনে বিদ্যালয়খনৰ উদ্দেশ্য হৈছে মানৱতা গঢ়ি তোলা। কিন্তু বিদ্যালয়খনে ট্ৰমা গঢ়ি তুলিছিল। কিন্তু জগতখনে এই সত্যটো জনা উচিত। ৰাজহুৱাভাৱে অপমান কৰা হ'ল এজন শিশু। অসুস্থ হয়, চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। স্কুললৈ উভতি অহাৰ পিছত তাইক দৈনন্দিন গুণ্ডাগিৰি কৰা হৈছিল। নিজকে ৰক্ষা কৰিবলৈ বিদ্যালয়ে প্ৰমাণ মুচি পেলাইছিল। কৰ্তৃপক্ষই অস্বীকাৰ কৰিলে, ডিলেট কৰিলে আৰু নিজৰ ভাৱমূৰ্তি ৰক্ষা কৰিলে। শিশুটিক নহয়, নিজৰ মনৰ ভিতৰতে উশাহ ল'বলৈ যুঁজি থকাৰ সময়তে বিদ্যালয়খনে নিজৰ সুনাম ৰখাৰ বাবেহে যুঁজিছিল। 10 বছৰৰ ঘাঁ খোলা হৈ থাকিল। নীৰৱ, অদৃশ্য। আওকাণ কৰা হ'ল। কিন্তু মৌনতা আজি শেষ। কাৰণ সত্যত এটা উপায় আছে। প্ৰতিষ্ঠানসমূহে নিজৰ চাৰিওফালে গঢ়ি তোলা দেৱালবোৰ ভাঙি পেলোৱা। কাৰণ ন্যায়ৰ আৰম্ভণি হয় যেতিয়া অৱশেষত কোনোবাই কয় এনাফ ইজ এনাফ। এখন বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্মাণ কৰা হৈছিল, কিন্তু মনোৰঞ্জনৰ বাবে নহয়। আৰু স্কুলবোৰে পলিচ কৰিডৰ আৰু ডেকৰেটেড মঞ্চৰ আঁৰত যি লুকাই ৰাখে এক্সপ'জ কৰিবলৈ। আহত শিশুটোৱে ছবিখনত নিজেই অভিনয় কৰিছিল। নট ফৰ ফ্ৰেম বাট ফৰ হিলিং। তাইৰ সাহস হৈ পৰিল 10 বছৰৰ মৌনতাক কাটি পেলোৱা ব্লেডখন। She survived. Many children don't. They sacrificed their life. তাই বাচি গ'ল। সমগ্ৰ ভাৰতত শিশুৰ মৃত্যু, দুখ কষ্ট, গুণ্ডাগিৰি, অপমান আৰু প্ৰতিষ্ঠানিক গাফিলতিৰ ওজন নোহোৱা হৈ যায়। প্ৰতিটো শিৰোনামে একেটা সত্যকে চিঞৰি উঠে। বিদ্যালয়সমূহে ৰক্ষা কৰিবলগীয়া শিশুসকলক বিফল কৰি তুলিছে। এইটো যিটো বুলি কোৱাৰ আগতে আৰু আমি কিমান শিশুক হেৰুৱাব লাগিব। ঘটনা নহয়, ভুল নহয়, ভুল যোগাযোগ নহয়, কিন্তু এটা অপৰাধ। শিশুৰ বিৰুদ্ধে অপৰাধ, মৰ্যাদাৰ বিৰুদ্ধে অপৰাধ, বিশ্বাসৰ বিৰুদ্ধে অপৰাধ। এই প্ৰতিবাদ এজনী ছোৱালীৰ বাবে নহয়, এই প্ৰতিবাদ প্ৰতিজন শিশুৰ বাবে, যাৰ মা দেউতা শ্ৰেণীৰ কোঠাত নিস্তব্ধ কৰি ৰখা হৈছিল। কান্দি কান্দি নিজৰ সন্তানক ঘৰলৈ গ্ৰহণ কৰা প্ৰতিজন অভিভাৱকৰ বাবে, কেতিয়াও ভাল নোহোৱা প্ৰতিটো ঘাৰ বাবে পৃথিৱীয়ে এই কথা শুনিবই লাগিব।
স্কুল এখন ফেইল হ'লে শিশুৱে মূল্য দিয়ে। যেতিয়া কৰ্তৃপক্ষই মিছা কথা কয় তেতিয়া সত্যৰ পৰা তেজ ওলায়। যেতিয়া ব্যৱস্থাই আওকাণ কৰে তেতিয়া শিশু ভাঙি যায়। এই গোচৰটো শান্তিৰ কথা নহয়, জবাবদিহিতাৰ কথা। ইট ইজ এবাউট জাষ্টিছ, ন্যায়ৰ কথা। 2016 চনত যি ঘটিছিল তাৰ কেতিয়াও সন্মুখীন হ'ব নালাগে। প্ৰতিটো শিশুৰ ভৱিষ্যতৰ বাবে, প্ৰতিজন অভিভাৱক, প্ৰতিজন শিক্ষক, প্ৰতিজন নাগৰিকলৈ সাৰ পোৱা, মাত মাতিবলৈ, নিজৰ সন্তানক ৰক্ষা কৰক। কেতিয়াও মৌনতাক বিশ্বাস নকৰিব। মৌনতাই হ'ল প্ৰথম ঘাঁহ। ট্ৰুথ ইজ অনলি দ্য কিউৰ। আৰু সত্যই একমাত্ৰ ইয়াৰ নিৰাময়। মোৰ খবৰটো এটা ব্লেড। সত্যত দেখা নোপোৱালৈকে ভাল হ'ব লগা অস্বীকাৰ কৰা এটা ঘাঁহ। We want justice. We want justice.